নমস্কাৰ, মই মমিনুল হক। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফল উলিওৱাৰ পিছৰে পৰা ধুবুৰী জিলাত যেন এক উৎসৱমুখী পৰিৱেশৰ সৃষ্টি হৈছে। কিয়নো কোনো বছৰেও নোহোৱা বা কোনো বছৰে এনেকুৱা ফলাফল দেখিব নোৱাৰা ধুবুৰী জিলাৰ এইবাৰ এগৰাকী ছোৱালীয়ে গোটেই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে, যাৰ নাম হয়তো আপোনালোকে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত আপোনালোকে পায়েই গৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰচিকা ইছলামে এইবাৰ গোটেই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা পৰীক্ষাত। ৰচিকা ইছলামৰ পিছতে বিলাচীপাৰাৰ দুজন আৰু লক্ষীগঞ্জৰ এজনে এইবাৰ এই পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ আমাৰ জিলাখন তথা বিলাচীপাৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হয়তো এই তিনিটা নাম আপোনালোকে ইতিমধ্যে জানে, কিন্তু আন এটা নাম আমাৰ ধুবুৰী জিলাৰ পৰা আছে, যিটো হয়তো আপোনালোকে এতিয়া জানিবলৈ পাব। ধুবুৰী জিলাৰ বিলাচীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰগ্ৰামৰ পৰাও আন এজন প্ৰাৰ্থী এইবাৰ APSC তথা অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত এই পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, যাৰ নাম হৈছে নীলাংকৰ দাস। আজিৰ আমাৰ এই অনুষ্ঠানৰ অতিথি হিচাপে তেখেতে আমাৰ লগত আছে। তেখেতৰ পৰা সবিস্তাৰে জানিবলৈ বিচাৰিম তেখেতৰ এই যাত্ৰা। পোনপ্ৰথমে নীলাংকৰ, তোমাক আমাৰ এই অনুষ্ঠানলৈ বহুত বহুত অভিনন্দন আৰু স্বাগতম জনাইছোঁ। থেংক ইউ। প্ৰথমে জানিবলৈ বিচাৰিম, কি তোমাৰ সপোন আছিল বা ইয়ালৈ কেনেকৈ আহিলা? চাপৰগ্ৰামৰ নিচিনা এখন সৰু ঠাইৰ পৰা ইমান ডাঙৰ স্বপ্নলৈ, ইমান সপোনক তল পেলাই ইয়াক বাস্তৱত কৰিলে, কি আছিল সম্পূৰ্ণ জানিব বিচাৰিম। হয়, মই চাপৰগ্ৰামৰ নিবাসী হওঁ, যোনটো বহুত সৰু এটা টাউন হয়। তাৰে পৰা মই মানে এইখন স্কুল মানে ছানশ্বাইন ইংলিছ স্কুলৰ পৰা মই 10th পাছ কৰিলোঁ। তাৰপিছত মই কটন কলেজত 10+2 কৰিলোঁ। তাৰপিছত মই NITত BTech কৰিব গ'লোঁ। চ' BTech কৰাৰ পিছত মই তাৰে পৰা প্লেচমেণ্টটো পালোঁ, মই চাকৰি কৰিলোঁ। এই চাকৰি কৰাৰ সময়তে মই যেতিয়া বেলেগ DC HDহঁতৰ মানে লগত কাম কৰি থাকোঁতে তেতিয়া মোৰ মাজত এটা ড্ৰিম আহিলে যে নাই, ময়ো সেইটো এক্সাম ক্ৰেক কৰি ময়ো এনেকুৱা অফিচাৰ বনিব পাৰিম। চ' সেইটো মোৰ তাৰে পৰা ষ্টাৰ্ট হ'ল, মানে ড্ৰিমটো। মই যে APSC বা UPSC দিয়া মানে চেষ্টাটো মোৰ তাৰে পৰা ষ্টাৰ্ট হ'ল। সেইটোৱে। তোমাৰ শিক্ষাৰ আৰম্ভণিৰ পৰা অলপ জানিবলৈ বিচাৰিম। কোন কোন স্কুলত পঢ়িলা, কেনেদৰে পঢ়িলা, ক'ত পঢ়িলা? চ' মই একচুৱেলি 10th পাছ মই ছানশ্বাইন ইংলিছ স্কুল চাপৰগ্ৰামৰ পৰা কৰিলোঁ। তাৰপিছত মই 12 কটন কলেজৰ পৰা কৰিলোঁ। তাৰপিছত মই JEE দি পেলাই মই NIT শিলচৰত মই গ্ৰেজুৱেশ্যন BTech চিভিল ইঞ্জিনিয়াৰিং তাৰে পৰা পাছ কৰিছোঁ। এইখিনিয়ে। তাৰপিছত এই যাত্ৰাটোৰ কাৰণে যিটো কোচিং কৰিব লগা হয়, ইয়াৰ বিষয়ে অলপ জানিবলৈ বিচাৰিম। হয়, এইটো এক্সাম দিবলৈ কোচিং কৰিব লাগে বুলি মই একদম 100% বুলি নকওঁ। কোচিং নকৰাকৈও বহুত প্ৰাৰ্থীয়ে পাছ কৰে, কিন্তু মই যিহেতু মানে চিভিল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত আছিলোঁ, মই ছায়েন্স বেকগ্ৰাউণ্ডত আছিলোঁ। চ' এইটো আৰ্টছৰ ছাবজেক্টকেইটা মোৰ অলপ প্ৰব্লেমেটিক হোৱাৰ কাৰণে মই কোচিং ল'ব লগা হৈছিল মোৰ। মই একচুৱেলি দিল্লীত কোচিং লৈছিলোঁ, কিন্তু মই দিল্লীত ছ'চিয়লজি অপশ্যনৰ কাৰণে গৈছিলোঁ। বাট APSCত যিহেতু অপশ্যনেলটো গুচাই দিলে, চ' মই অপশ্যনেলটো তাত মোৰ একো মানে কাম ইমান নাহিলে আৰু। নাই, কামত নাহিলে বুলি নকওঁ, মানে GS পেপাৰত কাম আহিছে, কিন্তু এজ এ অপশ্যনেল পেপাৰ মোৰ APSCত দিব লগা নাই। এতিয়া জানিবলৈ বিচাৰিম যে আমাৰ এই সৰু ধুবুৰী জিলা অসমৰ ভিতৰত এনে এখন পিছপৰা জিলা হয়, আৰু এই পিছপৰা জিলাখনৰ ভিতৰত আমাৰ চাপৰগ্ৰাম বা বিলাচীপাৰাৰ অন্তৰ্গত, বিলাচীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰগ্ৰামখন আৰু একেবাৰে পিছপৰা এটা অঞ্চল হয়। এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে ডাঙৰ স্বপ্ন দেখিবলৈ এখেতসকলে ভয় পায় বুলিও ক'লে ভুল কোৱা নহ'ব। কিন্তু এনে এখন ঠাইৰ পৰা এই যাত্ৰা তুমি কৰি আজিৰ তাৰিখত এজন সফলতাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছা। আমাৰ সমাজৰ বাবে তুমি বাৰ্তা কি দিবা আমাৰ নৱপ্ৰজন্মক বা আমাৰ উঠি অহা ল'ৰা ছোৱালীসকল যিসকল আছে, যে ডাঙৰ চিন্তা কৰিবলৈ কেৱল মাইণ্ডছেটৰ প্ৰয়োজন হয়, আগতে পইচা পাতি পিছৰ কথা হয়,
কি মেছেজ দিবা, কি বাৰ্তা দিবা? নহয়, মই এইটো সৰু জেগাৰ বুলি একো নকওঁ। সৰু জেগা ডাঙৰ জেগা সেইটো একো বস্তু নহয়। আপোনাৰ অকল ডিটাৰমিনেশ্যনটো থাকিব লাগে যে নাই মই সেইটো কৰিব পাৰিম। সেলফ বিলিভ এটা থাকিব লাগিব যে মই যোনটোত কাম আগবাঢ়ি গৈ আছোঁ সেইটোত মই ছাকচেছ হ'ম বুলি ফাৰ্ষ্টত নিজকে ভাবিব লাগিব। ছাকচেছ হোৱাটো পিছৰ কথা, কিন্তু আপুনি যেতিয়া নিজৰ সেলফ বিলিভটো নাহে তেতিয়ালৈকে আপুনি একো কাম 100% দিব নোৱাৰিব। চ' ফাৰ্ষ্টত সেইটো আপোনাৰ সেলফ বিলিভ থাকিব লাগিব। সেইটো ডাঙৰ জেগা সৰু জেগা বুলি একো কথা নাই। আপুনি য'ৰে নহওক কিয় আপুনি সেইটো এক্সাম, আৰু APSC UPSC যেনেকুৱা এক্সাম এইবোৰ ইমান টাফ এক্সাম নহয়। টাফ ইন দ্য চেন্স মই এনেকুৱা নাই কোৱা যে এইটো বাছ লেবৰিয়াছ এক্সাম হয়। আপোনাক টাইম ইনভেষ্ট কৰিব লাগিব আৰু আপোনাক পঢ়িব লাগিব। ডিফিকাল্টি লেভেলটো মই এনেকৈ নকওঁ যে বহুত ডিফিকাল্ট এক্সাম হয়, যোনটো ছাপ'জ কোনোবা 60% পোৱা ল'ৰা ক্ৰেক কৰিব নোৱাৰে, অকল 90% পোৱা ল'ৰাকেইটাই ক্ৰেক কৰিব, এনেকুৱা নহয়। বাছ 60% পোৱা ল'ৰা ছোৱালীও টপ কৰি যায় সেইটো এক্সামত। বাছ এইটো এক্সাম ডিমাণ্ড কি কৰে, এইটো আপোনাৰ টাইমটো ডিমাণ্ড কৰে যে আপোনাক সময়টো দিব লাগিব, আপোনাৰ পঢ়া শুনাত এইটো ইনভেষ্ট কৰিব লাগিব। তেতিয়া আপুনি সৰু জেগাৰ হওক ডাঙৰ জেগাৰ হওক একো এইটো নাই। অলপ ফিনান্সিয়েল কণ্ডিশ্যন অলপ ঠিক ঠাক থাকিলে, কিন্তু আজিকালি অনলাইন ব্যৱস্থা হৈ গৈছে। চ' অনলাইনৰ কাৰণে আপুনি বহুত কমতে পাই যায় এনেকৈ। চ' সেইটো কৰিলে ভাল চান্সেছ এটা থাকে কি আপোনাৰ ছাকচেছ। মই দেখিছোঁ যে দৰিদ্ৰতাও কেতিয়াও আপোনাৰ সফলতাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমি ইতিমধ্যে এখন চিনেমা দেখিছিলোঁ 12 ফেইল, এই কেইদিনমান আগতে ৰিলিজ পাইছিল, তাতে দেখিছিলোঁ আপুনি। আচ্ছা, যি হওক আমি এষাৰ কথা জানিবলৈ বিচাৰিম যে এই পৰীক্ষাৰ কাৰণে আমি যে প্ৰস্তুতি কৰিব লাগে, যিবিলাক ছাবজেক্ট পঢ়িব লাগে, আমি ছায়েন্স আৰ্টছ বা কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী এইবিলাক কৰিব পাৰেনে? হয়, এইটো একচুৱেলি এক্সামটো জেনেৰেলাইজড এক্সাম হয়। আপুনি যি বেকগ্ৰাউণ্ডে নহওক কিয়, বাছ আপোনাক গ্ৰেজুৱেট হ'ব লাগে। আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব পাৰে, আপুনি কমাৰ্চৰো হ'ব পাৰে, আপুনি আৰ্টছৰো হ'ব পাৰে, আপুনি যি বেকগ্ৰাউণ্ড মই যেনেকুৱা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলোঁ, বহুত লগৰ মেডিকেল বেকগ্ৰাউণ্ডো আছে। এইটো এক্সাম অকল গ্ৰেজুৱেশ্যন খোজে। আপুনি ক'ত গ্ৰেজুৱেশ্যন কৰিছে, কোনটো ছাবজেক্টত কৰিছে, এনেকুৱা একো নাই। অকল গ্ৰেজুৱেট লাগে যোন এক্সামত বহিব পাৰিব। আপুনি গ্ৰেজুৱেট হ'লে আপুনি এক্সামটো দিব পাৰিব। এই পৰীক্ষাত আপুনি অৱতীৰ্ণ হ'বলৈ হ'লে কিমান আপোনাৰ পাৰ্চেণ্টেজ লাগিব, এই বিষয়ে এখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ, এখেতে যিহেতু ছাপোৰ্টগ্ৰাম ছানশ্বাইন ইংলিছ স্কুলৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হৈছিল, আজিৰ দিনটোত তেখেতক ছানশ্বাইন ইংলিছ স্কুলত মাতি তেখেতক যি এক সংবৰ্ধনা অনুষ্ঠান পাতিছে তেখেতৰ কাৰণে, প্ৰথমে এই দৃশ্য আপোনালোকক মই দেখুৱাই লৈছোঁ। এয়া চাওক আপোনালোকে এই দৃশ্য। বৰ্তমান ছানশ্বাইন স্কুলত এখেতক এনেধৰণে বৰ্তমান সংবৰ্ধনা কৰি থকা হৈছে। চাই লওক। আৰু এই সংবৰ্ধনা অনুষ্ঠানৰ পিছতে এখেতৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৈছে, এই দৃশ্য মই আপোনালোকক দেখুৱাই লৈছোঁ। We are feeling very proud because when a small child grown to a big tree, at the time we forget about the roots, right? But right now he has not forgotten the roots. He has come. When we have invited him yesterday after getting the news, he simply said, yes, I will come. And in fact his mother also, with his maternal uncle and brother, they all have come, and they have also thanked us for being the teacher, for being the administrators of this school. And in fact he is a very talented, now I have to say sir, right, Mr. Nilanka Das. He was a very good student, he was a very good sports person. In fact he used to love cricket, and right now when he's an ACS officer from our school, we are feeling very proud. আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এগৰাকী ষ্টুডেণ্ট তেওঁ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ক্ৰেক কৰিছে, আৰু আগলৈ তেওঁৰ সফলতা কামনা কৰিলোঁ। বহুত অভিনন্দন। তেখেতক মই সৰুৰ পৰাই এইখন স্কুলত পাইছোঁ, তেখেতে ইয়াতে পঢ়িছিল আৰু সৰুৰ পৰা বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল, ভাল ষ্টুডেণ্ট। আমাৰ যেতিয়া SSLC তেওঁলোকৰ বেটছৰ 2013ত তেওঁলোকৰ আমি যিটো মেট্ৰিক পৰীক্ষা বুলি কওঁ SSLC তেওঁ বহিছিলে, তেখেতে ছাপোৰ্টগ্ৰাম চেণ্টাৰৰ ভিতৰত টপাৰ আছিল।
সেইদিনাৰ পৰা বা আজিলৈকে তেখেতৰ আমি উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। ইমানখিনিয়ে। হয়, আমি কথা পাতিছিলোঁ যে এইটো পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে আমি গ্ৰেজুৱেশ্যনত বা যেতিয়া আমি ডিগ্ৰী পাছ কৰিম সেইটো সময়ত কিমান শতাংশ নম্বৰৰ প্ৰয়োজন হয় এই বিষয়ে জানিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ দৰ্শকসকলে হয়তো জানিবলৈ চেষ্টা কৰিব। প্ৰথমত আকৌ ঘূৰি আহিছোঁ, মই জানিবলৈ চেষ্টা কৰিম কিমান শতাংশ নম্বৰ লৈ পাছ কৰি মানুহে এই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। আপুনি অকল গ্ৰেজুৱেট হ'লে আপুনি এইটো এক্সামত বহিব পাৰিব। সেনেকুৱা একো মানে পাৰ্চেণ্টেজ যোনটো ডিটাৰমিনেশ্যন বুলি ক'ব সেনেকুৱা পাৰ্চেণ্টেজ নাই, আপোনাক অকল গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেশ্যনটো মাষ্ট। আপুনি গ্ৰেজুৱেট হ'লে এইটো এক্সামত আপুনি বহিব পাৰিব, এপিয়াৰ হ'ব পাৰিব। মানে কিছুমান সৰু সুৰা প্ৰশ্ন থাকে মানুহৰ মনত বা আমাৰ মনতো নিশ্চয় আছে, যিহেতু আমি সংবাদ মাধ্যমৰ লগত জড়িত মানে এইবিলাক আমি নিজেও নাজানো, জানিবলৈ চেষ্টা কৰিম। লগতে আমাৰ দৰ্শকসকলক এইটো মই জনাবলৈ চেষ্টা কৰিম আপোনাৰ পৰা যে এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীৰ পাৰ্চেণ্টেজ যিটো থাকে, যিমান পাৰ্চেণ্ট আমি পাওঁ সেইটো যোগ হয় নেকি সেই পৰীক্ষাত গৈ? নাই, সেইটো এনেকুৱা যোগ নহয়। মই আপোনাক এইটো এক্সামৰ বিষয়তে অলপমান কৈ দি আছোঁ। যেনেকৈ এইটো এক্সাম বহিবলৈ আপোনাক গ্ৰেজুৱেট হ'ব লাগিব। আপুনি যিকোনো ফিল্ডত গ্ৰেজুৱেট হ'লে আপুনি এইটো এক্সামত বহিব পাৰিব। আপোনাৰ এইটো এক্সাম 3টা ষ্টেজত হয়। নাম্বাৰ 1 ষ্টেজ হ'ল প্ৰিলিম ষ্টেজ, নাম্বাৰ 2 ষ্টেজ হ'ল মেইন ষ্টেজ, এণ্ড নাম্বাৰ 3 ইজ ভাইভা, ডেট ইজ পাৰ্চনেল ইণ্টাৰভিউ, আমি যোনটো ইণ্টাৰভিউ বুলি কওঁ। চ' ফাৰ্ষ্ট ষ্টেজত যোনটো প্ৰিলিমছ হয় সেইটো 2টা পেপাৰ থাকে, এটা GS পেপাৰ থাকে আৰু এটা CSET পেপাৰ থাকে। চ' GS পেপাৰটো আপোনাৰ তাতে আপুনি 200 মাৰ্কছৰ হয় আৰু CSET এইটো 200 মাৰ্কছৰ। CSETটো কোৱালিফাইং হয়। আপোনাৰ সেইটো ভিত্তি কৰি যোন পাছ কৰে ৰিজাল্টটো ওলোৱাৰ পিছত সেইকেইজনে মেইনছ লিখিবলৈ চান্স পায়। প্ৰিলিমছ ৱাজ অবজেক্টিভ এণ্ড মেইনছ ইজ ছাবজেক্টিভ। চ' মেইনছত আমি বহুতকেইটা পেপাৰ লিখিব লগা হয়, যেনেকৈ ফাৰ্ষ্টত এছে থাকে, GS 1 থাকে, GS 2 থাকে, GS 3, GS 4 আৰু অসমত এটা অসম পেপাৰ 5 বুলি থাকে। চ' সেইকেইটা পেপাৰ আমি মেইনছত লিখিব লগা হৈ যায়। এতিয়া মেইনছৰ যেতিয়া ৰিজাল্ট ওলায়, যোনকেইটা মেইনছ লিখাৰ পিছত পাছ কৰি যায় সেইকেইটা ল'ৰা ছোৱালীক মানে আপোনাক ইণ্টাৰভিউলৈ মাতে। ইণ্টাৰভিউ হোৱাৰ পিছত যোনটো ইণ্টাৰভিউ 275 মাৰ্কছৰ হয়, ইণ্টাৰভিউ হোৱাৰ পিছত আপোনাৰ ফাইনেল ৰিজাল্টটো ওলায়। চ' এইটো মানে ইন ব্ৰিফ এইটো প্ৰচেছ আছিলে APSCৰ। মানে 3টা ষ্টেজ আপুনি পাৰ কৰি যাব লগা হয়। প্ৰথমে হ'ব কি আপোনাৰ প্ৰিলিমছ, তাৰপিছত আপোনাৰ মেইনছ, তাৰপিছত পাৰ্চনেলিটি টেষ্ট যিটো হয় সেইটো হয়। ঠিক আছে, ইণ্টাৰভিউ যিটো আছে। এইবাৰ জানিবলৈ চেষ্টা কৰিম কোন পদত তুমি লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত পাছ কৰাৰ পিছত কোনটো পদত তুমি পাইছা, আমাৰ দৰ্শকসকলক অলপ জনাই দিওঁ। হয়, মই এইটো ৰিচেণ্টলি APSC ৰিজাল্ট 2022 যোনটো দিলে সেইটোত মই ACS পাইছোঁ। মোৰ ৰেংক আছিল অল অসমৰ ৰেংক 59 ৰেংক হয়। মই এতিয়ালৈকে আমাৰ ডিপাৰ্টমেণ্ট কি হয় সেইটো এতিয়ালৈকে আমি জানিব পৰা নাই। যেতিয়া এপইণ্টমেণ্ট দিব তেতিয়া চাগে জানিব পাৰিম। কিন্তু বৰ্তমান মই এইটো জানো যে মই ACS মানে হ'লোঁ। ACS ৰেংক 59 হ'ল মোৰ। ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ বিচাৰিলে, আমাক কৈছিল যে এইটো জানিবলৈ বিচাৰি আছোঁ। ঠিক আছে, আমি কেনেধৰণে পঢ়া শুনা কৰিলে এইটো পৰ্যায়লৈ আমি আহিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে? হয়, মই মোৰ সমূহ দৰ্শকক কৈ আছোঁ আৰু যোন UPSC APSC এছপাইৰেণ্টছ আছে তেখেতক এড্ৰেছ কৰি এইটো কুৱেশ্যন মই আনচাৰ দি আছোঁ যে আপোনালোকে মানে মই গাৰ্জিয়ানছকেইটাকো কৈ আছোঁ এনেকৈ যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক একো প্ৰেছাৰ নিদিব যে মোৰ এইটো হ'ব লাগে, মোৰ এইটো হ'ব লাগে। সেই মোৰ যোনটো ল'ৰা বা ছোৱালী যিয়ে হওক, হিয়াৰ মনৰ যোনটো আশা হয় ন, সি নিজে বিচাৰি ল'ব। যেনেকৈ মই ফাৰ্ষ্টত ইঞ্জিনিয়াৰিং কৰি আছিলোঁ, মই ইঞ্জিনিয়াৰিং জব কৰিলোঁ, কৰাৰ পিছত মোৰ অট'মেটিক মাইণ্ডটো ট্ৰান্সফাৰ হ'ল যে নাই মোৰ আৰু বেলেগ এটা ড্ৰিম হৈ গ'ল যে মই ACS বনিম। চ' মই অট'মেটিকলি মোৰ লাইনটো মই চেঞ্জ কৰিলোঁ, মই ACS বনি গ'লোঁ। চ' সেইটো মানে বয়স হিচাপে আপোনাৰ এটা ড্ৰিমটো চেঞ্জ হৈ থাকে। এইটো মই মানে বহুত সৰুৰ পৰাই মাইণ্ডত সোমাই দিয়াটো অলপ হয়, কেতিয়াবা প্ৰেছাৰাইজো ফিল কৰে ল'ৰা ছোৱালীয়ে। চ' সেইটো মতে মই গাৰ্জিয়ানসমূহক কৈ আছোঁ যে ল'ৰা ছোৱালীক নিজৰ মতে যাব দিব লাগে। সিহঁতে ছাপ'জ কোনোবা ACS জোৰ জবস্তি বনি যোৱাৰ পিছত তেখেতে বা সি চাগে আপোনাৰ ডক্তৰ ভাল হৈ যাব পাৰিলে হয়। চ' যাৰ যোনটো ফিল্ডত ভাল লাগে সি সেইটো ফিল্ডতে যাব লাগে, সেইটো মোৰ মতে।
ঠিক আছে নীলাংকৰ, তোমাক ধন্যবাদ জনাইছোঁ। আমাৰ ছাপোৰ্ট গ্ৰামলৈ গৌৰৱ কৰি লৈ আহিছা তুমি। কেতিয়াও আমি নেদেখা নভবা কিবাকৈ তুমি যিটো লৈ আহিছা, অনেক ডাঙৰ কথা আমাৰ এই জেগাখনৰ বাবে। আমাৰ হয়তো নৱপ্ৰজন্ম বৰ্তমানে এইবাৰ উৎসাহিত হ'ব, অনুপ্ৰেৰিত হ'ব তোমাক দেখি। ঠিক আছে, তোমাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী আকৌ লগ পাম বুলি আশা থাকিল। নীলাংকৰক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া নীলাংকৰৰ এই ফলাফলৰ পিছতে ছাপোৰ্ট গ্ৰামত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এই দৃশ্য আপোনাক অলপ পিছতে মই দেখুৱাম। প্ৰিয় দৰ্শক, এই সময়ত নীলাংকৰৰ মাৰ ভাষ্য আমাৰ লগত আছে। প্ৰথমতে এই ভাষ্যটো দেখুৱাই লৈছোঁ। মানে সেইটো আমি ভাষাই প্ৰকাশ কৰিব নোৱাৰিম, মানে কেনেকৈ অনুভৱ লাগিছে। কিন্তু সকলোৰ আশীৰ্বাদে আৰু আমাৰ ছানশ্বাইন স্কুলৰ গৰ্ব যে তেওঁলোকৰ সকলোৰে আশীৰ্বাদে আৰু আমি মা দেউতাকে তেওঁৰ পিছনত যি মানে পৰিশ্ৰম কৰিছোঁ তাৰ আশীৰ্বাদত আমি আজি বহুত আনন্দ হৈছোঁ। সেইটো মানে মই ক'ব নোৱাৰিম কিমান আনন্দ হৈছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল নীলাংকৰৰ মাৰ মন্তব্য তথা মতামত। তেখেতৰ নিজৰ ল'ৰা আজি এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া মই ছাপোৰ্ট গ্ৰাম ছানশ্বাইন ইংলিছ স্কুলৰ বৰ্তমান যি এক দৃশ্য আৰু এখেতৰ বন্ধুবিলাকে যি ৰেলী ওলাইছে, সেই দুটা দৃশ্য মই আপোনালোকক দেখুৱাই লৈছোঁ। হয় প্ৰিয় দৰ্শক, আজি ছাপোৰ্ট গ্ৰামত দেখা গৈছে সম্পূৰ্ণৰূপে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এনেধৰণে আপোনালোকে দেখিবলৈ পাইছে মানুহবিলাক বৰ্তমান এনেধৰণে ফূৰ্তি কৰি আছে নীলাংকৰৰ বন্ধুবিলাকৰ লগতে। ছাপোৰ্ট গ্ৰাম ছানশ্বাইন ইংলিছ স্কুলখনতো বৰ্তমান এনেধৰণৰ এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এইখিনিতে আমাৰ সকলো দৰ্শকক মই জনাবলৈ চেষ্টা কৰিম যে ইচ্ছা থাকিলে আমি সকলো কৰা সম্ভৱ। পইচা পাতি ইয়াৰ পিছৰ কথা। বহুতো চিনেমাত আমি দেখিবলৈ পাওঁ, সদ্য কেইদিনমান আগতে মুকলি কৰা এখন চিনেমাতো আমি দেখিবলৈ পাইছোঁ যে দৰিদ্ৰতাৰ হেঙাৰ নেওচি এগৰাকী হায়াৰ ছেকেণ্ডেৰী বা দ্বাদশ শ্ৰেণীত ফেইল কৰা এগৰাকী ছাত্ৰই কেনেধৰণে অসমৰ আটাইতকৈ উচ্চ পৰ্যায়ৰ তথা আটাইতকৈ কঠিন পৰীক্ষাটো পাছ কৰি আজি DC হিচাপে মনোজ শৰ্মা বৰ্তমান কৰ্মৰত হৈ আছে। পাৰিলে আপোনালোকে চিনেমাখনো এবাৰ চাই ল'ব। আজিৰ আমাৰ এই সাক্ষাৎকাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।